নমস্কাৰ বন্ধুবান্ধৱীসকল, মই ধ্ৰুৱ। বন্ধুবান্ধৱীসকল, আজি হ'ল খ্ৰীষ্টমাছ ডে আৰু খ্ৰীষ্টমাছ ডে উপলক্ষে আজি আমাৰ ছুটি হয়। তো সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ এণ্ড ভিডিঅ'টো কিটো টপিকৰ ওপৰত বনাম সেইটো ভাবি আছিলোঁ। আৰু বিভিন্ন ধৰণৰ টপিক আছে যদিও আজি এইটো মই ভিডিঅ' বনাম। যেতিয়া মই আপোনাৰ ইউটিউবত ভিডিঅ' আপলোড কৰা নাছিলোঁ, মানে মোৰ ইউটিউব চেনেলটো বেন হৈ আছিল, তো সেইটো সময়ত মই বিভিন্ন মই যেতিয়া ছাৰ্ভিচ কৰিব গৈছিলোঁ সেইটো সময়ত বৰ্ডাৰত মই আছিলোঁ। আৰু বৰ্ডাৰত থাকোঁতে কি ঘটনা হৈছিল আৰু এটা দিনৰ মই ঘটনা মই আপোনালোকক এইটো ভিডিঅ'ত জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু সেই ঘটনাবিলাকৰ চিনবিলাকো মই সেইটো মই ভিডিঅ'বিলাক কেপচাৰ কৰিছিলোঁ। তো সেই ঘটনাবিলাক কৈ যোৱাৰ লগতে সেই চিনবিলাকো অলপ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বেছি চিন দেখুৱাব নোৱাৰোঁ কাৰণ ডিফেন্সৰ কথা হয়, চ' বৰ্ডাৰৰ কথা হয়, তো বেছি চিন দেখুৱাব নোৱাৰোঁ। কিন্তু সৰু সৰু ক্লিপ মই দেখুৱাই কিনে আপোনালোকক আভাস দিবৰ কাৰণে চেষ্টা কৰিম যে এজন ফৌজীৰ কিমান ছেক্ৰিফাইচ কৰিব লগা হয়, কিমান কষ্ট কৰিব লগা হয়, সেইটো বিষয়ে আজি এইটো ভিডিঅ'ত মই জনাবৰ কাৰণে চেষ্টা কৰিম। তো আজি এইটো ষ্টৰি আমি শুনিবলৈ চেষ্টা কৰোঁ। আহক বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকেতো গম পায়ে মই ৰেস্কিউ টিমত আছোঁ। এণ্ড ৰেস্কিউ টিমত থাকিলে আপোনাৰ এনেকুৱা নহয় যে আপুনি ইউনিটে থাকিব লাগিব, বৰ্ডাৰতো যাব লাগে। এণ্ড ডিফেন্সত LRP আৰু SRP হয়, মিনছ SRP মাত্ৰ শ্বৰ্ট ৰেঞ্জ পেট্ৰল, আৰু এইবিলাক আমি পেট্ৰলিং কৰিব লগা হয় বৰ্ডাৰত। এণ্ড মেইনলি আমি চাইনা বৰ্ডাৰত পেট্ৰলিং কৰিব লগা হয়। এইবিলাক কথা বিশেষ কৰি নজনাওঁ, কিন্তু সেই এটা দিনৰ ঘটনা মই আজি জনাবৰ কাৰণে চেষ্টা কৰিম। এটা দিন সেই ৰাতিপুৱাৰ পৰা সেই ৰাতি মাজৰাতি 2-2:30 বজালৈকে আমাৰ কি অৱস্থা হৈছিল, মৰাৰ পৰা কেনেকুৱা কৰি হাত সাৰিছিলোঁ, এইখিনি কথা এইটো ভিডিঅ'ত ক'বৰ কাৰণে চেষ্টা কৰিম। আৰু সৰু সৰু ক্লিপ দেখুৱাম, কাৰণ বেছি দীঘল ক্লিপ দেখুৱাব নোৱাৰোঁ, কাৰণ মই আভাস এটা দিম। আৰু বহুতে মোক সিদিনা ইনষ্টাগ্ৰামত বহুতে মেছেজ কৰি দিছে যে দাদা সেইটো যি বেক চাইডত দেখি আছে এইবিলাক কি হয়, মই এটা উলিয়াই আনি দেখুৱাই দি আছোঁ। এইটো কি হয়, এইটো হয় I6 হয়। এইটো কেম্প ব্ৰেণ্ডৰ I6 হয়, যিটো কেম্প ব্ৰেণ্ড চবচে এটা ডাঙৰ ব্ৰেণ্ড হয়। এইটো কেম্প ব্ৰেণ্ডৰ I6 হয়। এই বিষয়ে মই জনাম আপোনালোকক, এইডালৰ বিষয়ে মই জনাম এই নেক্সট ভিডিঅ'ত। তো এইটোৰ বিষয়ে মই জনাম। তো এইটো থৈ দি আছোঁ, মই সিদিনাৰ কথাটো কওঁ। তো বন্ধু-বান্ধৱীসকল, সিদিনা আছিল আপোনাৰ কি তাৰিখ আছিল, কি বাৰ আছিল, মই একো গমেই নাপাওঁ। সেইটো সময়ত মই আছিলোঁ সেইটো সময়ত বৰ্ডাৰত। তো এই ভিডিঅ'টোৰ মাজে মাজে আপোনাৰ ছাইডত দেখিম মই ভিডিঅ' সৰু সৰু ক্লিপ এইটো ছাইডত মই সৰু সৰু ক্লিপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মই অলপ এইটো ছাইডে আহোঁ, যাতে ভিডিঅ' ক্লিপবিলাক আপোনালোকে দেখাবৰ কাৰণে সুবিধা হয়। মই বৰ্ডাৰত আছিলোঁ, আৰু বৰ্ডাৰত থাকোঁতে কি হৈছিল যে গধূলি আমাক কামাণ্ডাৰে কৈছিল যে ধ্ৰুৱ আৰু এজন ITBPৰ 2জন আৰু আৰ্মীৰ আপোনাৰ 18জন কামাণ্ডাৰ আছিল, আৰ্মীৰ কামাণ্ডাৰ। তো ITBPৰ কামাণ্ডাৰক জনাইছিল যে 2জন আপোনালোকৰ ল'ৰা লাগিব মোক। তেতিয়া মোক কৈছিল যে ধ্ৰুৱত অহাকালি তৈয়াৰ থাকিবা, যে অহাকালি SRP যাব, মানে শ্বৰ্ট ৰেঞ্জ পেট্ৰলিং কৰিবৰ কাৰণে যাব লাগিব। মই ঠিক আছে ছাৰ, হৈ যাব, যাম। গধূলিতে আমি ৰেডি কৰি থৈ দিছিলোঁ যে এইখিনি সামগ্ৰী লৈ যাব লাগিব, কাৰণ বৰ্ডাৰত যাব লগা হ'লে পিছত এইটো যিটো বেগ দেখা পাইছে এইটো বেগত সকলো সামগ্ৰী লৈ যাওঁ আমি, গোটেইখিনি যিখিনি প্ৰয়োজন হয়। কাৰণ মেইনলি শ্লিপিং বেগেই হওক, বিভিন্ন ধৰণৰ খোৱা বস্তু অলপ চলপ কৰি তেনেকুৱা লৈ যাওঁ। অলপ স্পীডত ক'ব চেষ্টা কৰিছোঁ ষ্টৰিটো, কাৰণ বহুত দীঘল, কাৰণ ৰাতিপুৱাৰ পৰাই এইটো এটা দীঘল ষ্টৰি হয়, কিন্তু ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। মা পচন্দ তো আপোনাক ৰিয়েলিটি ক'ব খুজিছোঁ। সিদিনা একদম মৰৰ পৰা হাত সাৰিছিলোঁ মই, একদম একদম মনৰ পৰা কৈছোঁ। সিদিনা কিবা কৰি বাচিছোঁ, কিবা কৰি। এইবিলাক কথা মই একচুৱেলি এইটো ভিডিঅ'তে শ্বেয়াৰ কৰিছোঁ, বাট মই ঘৰৰ মানুহৰ লগত ইমান শ্বেয়াৰ নকৰোঁ, বা যি কি নহওক ইমান শ্বেয়াৰ নকৰোঁ। বাট সেইটো মানে ফৌজী লাইফ এটা ইমান হেৰি কৰিব লাগে, এইটো ভিডিঅ'ত গম পাব, আৰু ভিডিঅ' মই দেখুৱাই দিম। এইবিলাক ভিডিঅ' এভেইলেবল নাপায়। তো কি হৈছিল সেই দিনটো, যিটো দিন আমি ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলোঁ 4:30 বজাত, আৰু 4:30 বজাত আছিল আন্ধাৰ। সেইবুলিও আমি আন্ধাৰ পোহৰ এইবিলাক একো নাচাওঁ। আমি যদি SRP থাকে, আমি আন্ধাৰ পোহৰ একো চোৱা নাযায়, দিন ৰাত একো চোৱা নাযায়। আমাৰ মাকচাদ এইটোৱে থাকে যে আমি SRPটো কমপ্লিট কৰিব লাগে। আমি যিটো আমাৰ এৰিয়া সেইখিনি আমি কৰিব লাগে। আমাৰ এৰিয়া আছিল 60 কিলোমিটাৰ দূৰত যাই কিনে চাইনা বৰ্ডাৰত আমি চাইনাৰ যিটো মুভমেণ্ট সেইটো কেপচাৰ কৰা। অ'কে, তো সেইখিনি ক্লিয়াৰ হ'ল।
যেতিয়া গৈছিলোঁ আৰ্মিৰ গাৰৱাল ৰেজিমেণ্ট আছিল আৰু আমি আছিলোঁ ITBৰ মানুহ আছিলোঁ তো দুজন আছিল তো কি হৈছিল আমি যেতিয়া গৈছিলোঁ ইমান হাইট আছিল ন 18,000 ফিটত আমি খোজকাঢ়ি গৈ আছিলোঁ তো আপুনি যদি 10 কদম পেডেল চলে ন তো ধোঁৱা ওলাই যায় এনেকুৱা কিন্তু আমাৰ অভ্যাস আছে যে আমি তেনেকুৱা হেৰিতে 60 কিলোমিটাৰ মানে অহা যোৱা লৈ কিনে 60 কিলোমিটাৰ যাব লাগে 30 কিলোমিটাৰ অহা লাগে 30 কিলোমিটাৰ যদি নৰ্মেল প্লেচ এৰিয়াত যদি আমি যদি প্লেন এৰিয়াত যদি 30 কিলোমিটাৰ আমি দৌৰি কিনে আমি কভাৰ কৰিব পাৰোঁ একো ডাঙৰ কথা নহয় দৌৰি কিনে আমি 30 কিলোমিটাৰ আমি কভাৰ কৰিব পাৰোঁ 2.5 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আমি দৌৰি কিনে কভাৰ কৰিব পাৰোঁ কিন্তু সেই 18,000 ফিট উচাইত আমি যেতিয়া খোজ কাঢ়িছিলোঁ ন মা কসম কাণেৰেও এনেকুৱা হৈছিল কাণেৰে তেজ ওলোৱা যেন অৱস্থা হৈছিল নাকেৰেও তেজ ওলোৱা যেন অৱস্থা হৈছিল চকুৰেও তেজ ওলোৱা যেন অৱস্থা এনেকুৱা অৱস্থা হৈছিল ন ইদিনা যে ধোঁৱা ওলাই গৈছে এনেকুৱা অৱস্থা হৈছিল তো যি কি নহওক বাৰু যেনেকুৱা কৰি নহওক কিয় গৈ আছোঁ আৰু গৈ থাকোঁতে ইয়াত ছাইডত দিম ভিডিঅ' আপোনালোকে মই দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম যে গৈ থাকোঁতে কিমান চেক্ৰিফাইচ কৰিব লগা হৈছিল কি আছে মানে নালা ক্ৰছ কৰিব লগা হৈছিল ধাৰাসাৰ নদীৰ পানী আহি থাকে ঝৰ্ণাৰ পানী আহি থাকে আৰু সেইবিলাক পানীত ন আপুনি যি ভৰিখন দি দিয়ে ন আপোনাৰ ভৰি আনবেলেঞ্চ হৈ যাব কাৰণ কিয় সেইবিলাক পানী ইমানেই ঠাণ্ডা মানে বৰফ গলি কিনে এইবিলাক আহি আছে ইমানেই ঠাণ্ডা আপুনি যদি ভৰি টাচ হয় চেষ্ট আৰু যদি ভৰি টাচ কৰিব লাগিব কাৰণ কি কৰিব অপশ্যনে নাই এখন তাৰপিছত কি হৈছে এনেকুৱা অৱস্থা যে মোৰ এনেকুৱা অৱস্থা হৈছে যে তাত গ্ৰুপত প্ৰত্যেকটা তাতে মেডিক্স গোটেইখিনি যায় তাত মোৰ কি অৱস্থা হৈছে মোৰতো উশাহ চোৱা কাম নকৰা হৈ গৈছে সেইদিনা সেইখিনি মই ভিডিঅ'টো বনাব ক'ত আৰু মোৰ নিজৰে উশাহ বন্ধ হৈ গৈছে মই আৰু ক'ত ভিডিঅ' বনাম অক্সিজেন চিলিণ্ডাৰ আমাৰ লগত আছে বেগৰ পৰা অক্সিজেন চিলিণ্ডাৰ উলিয়াই কিনে মোক কিবা কৰি অক্সিজেন মাস্কটো লগাই দি কিনে কিবা কৰি উশাহ আনিলে আৰ্মিৰ কামাণ্ডাৰজন আছিল যথেষ্ট ভাল আছিল তো মেজৰ ৰেংকৰ আছিল তো তোমাৰ তাৰমানে কি তেখেতে ক'লে যে ইয়াক জলদি এইটো হেৰি কৰ মেডিকজনক মাতি আনি কিনে তাতে ক'লে তাৰপিছত ক'লে যে হেলি মাতিব লাগিব নেকি ই কুৱেশ্যন কৰিছিল তেখেতে কৈছে যে যদি নৰ তেতিয়াহ'লে আমি এইটো মিছন গিভ আপ কৰি দিওঁ এইটো মিছনটো গিভ আপ কৰি দিওঁ তো সেই হেলি আমি মাতি দিওঁ নেকি তাৰমানে আমাৰ ছেটেলাইট কানেকশ্যন আমাৰ চবখিনি কমিউনিকেশ্যন হৈ থাকে যে আপোনালোকে যায় মানে নন ষ্টপ আমাৰ কানেকশ্যন হৈ থাকে যে এইখিনি এৰিয়া পালে নাপালে এইটো অপশ্যন আছে যে আমাক হেলিৰে ড্ৰপ কৰিব কিন্তু এইবিলাক এটা মিছন হয় যিটো আপুনি পেডেলেৰে যাব লাগিব তো মোক সুধিছিল যে হেলি মাতি দিওঁ নেকি যে কাৰণ যদি নোৱাৰত তেতিয়াহ'লে আমি গিভ আপ কৰি দিওঁ এইটো মিছন কাৰণ আমাৰো অৱস্থা নাই গোটেইকেইটাৰে অৱস্থা নাই তেনেকুৱা অৱস্থা হৈছে হ'লেও যাই আছে ইজনে আনজনৰ সাহসত যাই থকা যায় তো কি হ'ল তাৰপিছত যেনেকুৱা কৰি নহওক কিয় মোৰ উশাহ আহিল তাৰপিছত আগবাঢ়ি গ'লোঁ আৰু আগবাঢ়ি যাওঁতে ন বিভিন্ন ধৰণৰ নদী ক্ৰছ কৰিব লগা হৈছিল কি ক'ম আৰু কিমান কি একদম সেইটো দিনটোৰ বিষয়ে ন ক'লে একদম ভয় লাগি যায় মোৰ একদম সিদিনাৰ দিনটোৰ কথা যদি মনত কৰোঁ তাৰপিছত যেনেকুৱা কৰি নহওক কিয় ৰাতি এটাই টৰ্চ আছিল টৰ্চ ল'ব পাহৰি গৈছিলোঁ চব সকলোৱে ভাবিছিলোঁ যে সোনকালে আমি কাভাৰ কৰি ল'ম কিন্তু টৰ্চ সেই কৰিব পাহৰিছিলোঁ তাৰপিছত মোৰ লগত এটা টৰ্চ আছিল তো টৰ্চটোৰে কি হৈছিল তাৰপিছত আমি ৰাতি কি অৱস্থা হৈছিল এই আপুনি এইটো ভিডিঅ'ত সৰু সুৰা ভিডিঅ'ত দেখিব পাৰে আমাৰ চব কিছুমান মানুহ ন আমাৰ আনবেলেঞ্চ হৈ কিনে পৰি গৈছিল তাৰমানে কি তাত তাৰমানে একদম ঠাণ্ডাৰ কাৰণে চব হৈ গৈছিল বাগৰি গৈছিল কাৰণ আমাৰ মিছন যিটো আছিল সেইটো আমি হিট কৰি দিছিলোঁ চাব পাৰে ভিডিঅ' যে মিছন যিটো আছিল আমি সেই টপ পইণ্টটো হিট কৰি দিছিলোঁ আমি ভাৰতৰ ঝাণ্ডা তাত লেহেৰাই আহিছিলোঁ মানে আমি ইণ্ডিয়ান ফ্লেগটো আমি তাত হেৰি কৰিছিলোঁ গাড়িছিলোঁ আৰু সেইখিনি কমপ্লিট হোৱাৰ পিছত ন সেইখিনি আমাৰ কমপ্লিট হোৱাৰ পিছত আমি যেতিয়া বাপাছ আমি বেছ কেম্পৰ কাৰণে গৈছিলোঁ ন বেছ কেম্পত যাওঁতে আপোনাৰ ৰাতি 2 বাজি গৈছিল আৰু সেই 2 বজাত যেতিয়া আমাৰ যিটো ছেটেলাইট কানেকশ্যন ন সেইটো কানেকশ্যন হৈ গৈছিল বেটাৰী লৈ কিনে আমাৰ কানেকশ্যন টুট গৈছিল তো আমাক কোনে কি সহায় কৰিব আমাৰ এনেকুৱা আহিছিল ৰিভাৰ এটা আহিছিল যিটো এখন ব্ৰিজ আহিছিল সেই ব্ৰিজখন আমি ক্ৰছ কৰিব পৰা নাছিলোঁ আৰু সেই ৰাতিটো এনেকুৱা অৱস্থা আছিল আৰু সেই ৰাতি ইণ্ডিয়ান আৰ্মিৰ যিটো ৰেস্কিউ টিম আহি কিনে আমাক কিবা কৰি আমাৰ যিটো GPS কানেকশ্যন আমাৰ লগত আছিল তো সেই GPS কানেকশ্যনৰ সহায়ত তেওঁলোকে আমাক বিচাৰি কিনে ৰাতি 2:30 বজাত আমাক উদ্ধাৰ কৰিছিল আৰু সেইটো দিন এনেকুৱা অৱস্থা আছিল কাৰণ মই আজি ভাবিলোঁ যে সেইটো ষ্টৰি শ্বেয়াৰ কৰোঁ কাৰণ এনেকুৱা ষ্টৰি শ্বেয়াৰ কৰিব পালে নিজৰ মনটো ভাল লাগে কেতিয়াবা কাৰণ হয়দে বা এনেকুৱা চিটুৱেশ্যন আমিও ফেচ কৰি আহিছোঁ বা কেতিয়াবা তেনেকুৱা লাগে যে হয় এনেকুৱা চিটুৱেশ্যন আমি ফেচ কৰি আহিছোঁ বা এনেকুৱা কৈ কিনেও ভাল লাগে বা আপুনি শুনি কিনে নেক্সট আপোনাৰ জীৱনতো চাকৰি পাইছে যদি আপোনাৰ জীৱনতো তেনেকুৱা ঘটনা ঘটিব পাৰে কিন্তু হাৰি নাযাব মনৰ পৰা হাৰি নাযাব চবখিনি আপোনাৰ যিখিনি আপোনাৰ সেই থাকে সেইখিনি কমপ্লিট কৰিবই পাৰিব কাৰণ যদি মনত সাহস ৰাখে কিন্তু সাহস ৰাখিছিলোঁ সেইকাৰণে হয়তো এইখিনি হৈছিল
এনেকুৱা ঘটনা হৈছিল ন একদম কি ক'ম মানে একদম ভয়ানক হৈছিল তো যি কি নহওক বাৰু মুঠতে মানে সিদিনাৰ দিনটো একদম ভয় লগা দিন আছিল মই যিমানটো পাৰোঁ সিমানটো এইটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ তো সেইটো দিন এনেকুৱা আছিল তো জীৱনত এইটো ভিডিঅ'ৰ মকচদ এইটোৱে যে জীৱনত আমাৰ বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত বা আপোনাৰ বিভিন্ন ধৰণৰ তেনেকুৱা চিটুৱেশ্যন আহিব পাৰে যিটো চিটুৱেশ্যনত আপুনি এনেকুৱা লাগিব যে মই আগবাঢ়িব নোৱাৰোঁ মোৰ এই যিখন ভৰি দুখন আছে ন সেই দুখনৰ এটা কদম মোৰ আগৰ পিনে নাযায় তেতিয়া সেইটো সময়ত আপুনি এইটোৱে ভাবিব যে নহয় বেলেগে কৰিছে ময়ো কৰিম আৰু যদি মই হাৰি যাওঁ তেতিয়াহ'লে বেলেগেও হাৰি যাব গতিকে মই আগবাঢ়িবই লাগিব তো এইখিনি এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ জয় হিন্দ বন্দে মাতৰম